নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কবিতাই পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি আমাৰ প্ৰায় 21 দিন হৈ গ'ল। 21 দিনত আপোনালোকক দেখুৱাই দিছোঁ গ্ৰথটো আহিছে প্ৰায় 1 কেজিৰ ওপৰত। আৰু এইফালে দেখিছে নহয়, এটা কেজত আমি 3টাকৈ দানা বাচন লগাইছোঁ, লগতে এনেকৈ দানা বাচনবোৰ ওলমাই দিছোঁ। আৰু এইখিনিতে এটা মন কৰিব, আপোনালোকে দানা বাচনবোৰ অকণমান মাজত দিব, যাতে চাৰিওফালৰ পৰা দানা বাচনত ব্ৰইলাৰখিনিয়ে ধুনীয়াকৈ খাব পাৰে। আৰু এইফালে লেণ্ডবাৰ্ডখিনি আছে। এইফালে লেণ্ডবাৰ্ড, সৰু পোৱালি, দুৰ্বল পোৱালি এনেকৈ আমি এক্সট্ৰাকৈ ৰাখি দিওঁ। আৰু এইখিনিতে এটা কথা কৈ থৈছোঁ আপোনালোকক, যিসকল নতুন ভিউৱাৰ্ছ আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, লাইক আৰু কৰিব, বেল আইকনটো ক্লিক কৰি দিব, যাতে মই নতুন নতুন ভিডিঅ'বোৰ দিলে আপোনালোকে পাই থাকে, যদিহে ভিডিঅ'টো আপোনালোকে চাই ভাল পায়। এইফালে ছাইডতো পোৱালি দিয়া হৈ গ'ল, গোটেই 4খন চাঙতে আমাৰ পোৱালি দি দিয়া হৈ গ'ল। এতিয়া কমপ্লিট হৈ গ'ল ফাৰ্মখনত, 2টা ছাইডে পোৱালি দিলোঁ। আৰু এইবাৰ আমাৰ পোৱালি অকণমান কম আহিলে, সেইকাৰণে আমি এটা কেজত 42 নহয় 62টাকৈ দিয়া হৈছে। আৰু এনেকৈ দেখিলে নহয়, ৰছীবোৰ ওলমাই দিয়া হ'ল প্ৰত্যেকটো বাচনতে। আৰু ফাৰ্মত এটা মন কৰিবলগীয়া কথা, আপোনালোকে ফাৰ্মত গেছটো পটককৈ হয়, আৰু গেছৰ কাৰণেও মানে ব্ৰইলাৰখিনিৰ কাৰণে বেয়া গেছটো হ'লে। যিসকল পুৰণা ফাৰ্মাৰ তেওঁলোকে সকলো কথা জানে, আৰু যিসকল নতুন ফাৰ্মাৰ তেওঁলোকক কথাটো কৈ দিছোঁ, আপোনালোকে তলৰ যিখিনি ব্ৰইলাৰ মলখিনি তাত কাঠগুড়ি মাৰিব, আৰু কাঠগুড়িটো কম দামতে পোৱা হয়। কাঠগুড়িত মাৰিব, আৰু যাতে ব্ৰইলাৰ মলখিনি শুকাই থাকে। প্ৰত্যেক দিনাই আপোনালোকে ব্ৰইলাৰ মলখিনি প্ৰথমে খুচৰি পেলাই কাঠগুড়িটো মাৰি দিব, তেতিয়া গেছৰ প্ৰব্লেমটো বহুতখিনি কমি থাকিব। আৰু যদি কেনেবাকৈ পানী চানী পৰি জেগাডোখৰ অকণমান তিতি থাকে, তেতিয়া আপোনালোকে চূণ ছটিয়াই দিব পাৰিব। চূণ ছটিয়াই দিলেও ব্ৰইলাৰ মলখিনি শুকাই যায়।